Class 7 Chapter 7 সময় আৰু গতিৰ যুগ্ম সময় আৰু গতিৰ যুগ্মৰ বিষয়ে আমি কেনেকৈ অতি সহজেৰে শিকো চাওঁ আমি সময় আৰু গতিৰ বিষয়ে জানিবলৈ হলে আমি এইকেইটা উত্তৰটো জানিব লাগিব সময়ৰ একক ঘণ্টা আৱাৰ্ছ বা মিনিট সময়ৰ এছাই একক হ'ল ছেকেণ্ড এইটো 60 ছেকেণ্ডে 1 মিনিট 60 মিনিটে 1 আৱাৰ্ছ দ্ৰুতি আৰু ইয়াৰ একক দ্ৰুতি ইকুৱেল টু মুঠ দূৰত্ব বাই মুঠ সময় দ্ৰুতিৰ দূৰত্ব আৰু সময়ৰ সম্পৰ্ক আমি এইকেইটা উত্তৰটো জানিব লাগিব অতিক্ৰম কৰা মুঠ দূৰত্ব ইকুৱেল টু দ্ৰুতি ইনটু মুঠ সময় হ'ব মুঠ সময় ইকুৱেল টু টোটেল ডিষ্টেন্স কভাৰ বাই স্পীড হ'ব আমি এইকেইটা উত্তৰটো প্ৰথমতে আমি জানিব লাগিব এইটো অনুশীলনী কুৱেশ্যন নম্বৰ 1 উত্তৰটো গোলটোৰ সম্পূৰ্ণ পূৰ কৰা 1 30 ছেকেণ্ড 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন গাড়ী দ্ৰুতি হৈছে এইটো আমি কেনেকৈ উলিয়াম চাওঁ এইটো দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় দূৰত্বটো কিমান দিয়া আছিলে দূৰত্বটো 300 মিটাৰ হ'ব তাৰপিছত সময়টো 30 ছেকেণ্ড হ'ব দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় দ্ৰুতিৰ মানটো কিমান আছিলে 300 সময়ৰ মানটো 30 এইটো 0 কেনচেল 3 গুণ 30 কিমান হ'ব ইয়াত 10 মিটাৰ পাৰ ইয়াত কি হ'ব ছেকেণ্ড হ'ব কোনটো উত্তৰ হ'ব এটো উত্তৰ হয় এইটো এ নম্বৰটো উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 2 72 কিলোমিটাৰ আৱাৰ্ছ দ্ৰুতি প্ৰকাশ কৰিব পাৰি ইয়াৰ কোনটো উত্তৰ হ'ব 2 কিলোমিটাৰ বাছ আৱাৰ্ছৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ হলে দ্ৰুতি 5/18 ৰে পূৰণ কৰিব লাগিব এইটো 5/18 আমি কেনেকৈ এইটো 2 আমি 5/18 ৰে পূৰণ কৰিব লাগিব ইয়াত কি হ'ব 72 ইনটু ইয়াত কি হ'ব 5/18 হ'ব এতিয়া 5/18 ৰ লগত কেইবাৰ যাব 4 উত্তৰং কিমান হ'ব 72 হ'ব 4 5 গুণ 20 ইয়াত কি হ'ব 20 মিটাৰ পাৰ ছেকেণ্ড হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এইটো ডি নম্বৰটো উত্তৰ হয় এইটো হ'ব ডি নম্বৰটো উত্তৰ হয় মিটাৰ পাৰ 20 মিটাৰ পাৰ ছেকেণ্ড হ'ব কুৱেশ্যন নম্বৰ 2 3 গড় দ্ৰুতিৰ এছআই একক কি গড় দ্ৰুতিৰ এছআই এককটো এইটো c2 উত্তৰ হ'ব মিটাৰ পাৰ ছেকেণ্ড c2 আমি গোল চিন দিব লাগিব কুৱেশ্যন নম্বৰ 4 আধান দেৱালত বডি দ্বাৰা জুকিব পৰা সূক্ষ্ম কোণ সময়ৰ ব্যৱহৃত আধান হৈছে ইয়াৰ কোনটো উত্তৰ হ'ব d2 উত্তৰ হ'ব 1 ছেকেণ্ড হ'ব d2 গোল চিন দিব লাগিব কুৱেশ্যন নম্বৰ 2 কালিতাই পূৰ কৰা এডাল সৰলৰেখাত একে দ্ৰুতি গতি কৰি থকা বস্তুক এটাক কি বুলি কোৱা হয় উসংগতি টকা বুলি কোৱা হয় b2 এডাল সৰলৰেখা গতি কৰি থকা কোনো বস্তু দ্ৰুতি যদি পৰিৱৰ্তন হয় থাকে তাৰ গতি কি বুলি কোৱা হয় অসংগতি এইটো অসংগতি বুলি কোৱা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 3 এখন বাছে 220 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে 288 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় প্ৰয়োজন হ'ব উত্তৰটো ঘণ্টা মিনিট আৰু ছেকেণ্ডত প্ৰকাশ কৰা এইটো কুৱেশ্যন নম্বৰ 3 দিয়া আছে বাছখনৰ দ্ৰুতিটো কিমান দিয়া আছে বাছখনৰ দ্ৰুতিটো 20 মিটাৰ পাৰ ছেকেণ্ড হ'ব অতিক্ৰম কৰিবলগীয়া দূৰত্বটো কি হ'ব 288 কিলোমিটাৰ হ'ব কিলোমিটাৰটোক আমি মিটাৰলৈ প্ৰকাশ কৰিবলৈ হলে 288 ইনটু ইয়াত কি হ'ব 1000 ৰে পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 288 ইয়াত কেইটা জিৰ' আহিব 3টা জিৰ' মিটাৰ হ'ব আমি জানো যে ইয়াত কি হ'ব আমি জানো যে t ইকুৱেল টু d বাই u হ'ব টিৰ মানটো 2800 তিনটা জিৰ' আহিব তলত কি হ'ব 20 হ'ব এইটো জিৰ' কেনচেল যাব কেইবাৰ যাব 28002 2 গুণে ইয়াত 2 হ'ব 14 এইটো 2 14 28 আছিলে এই আছিলে 2 14 28 তাৰপিছত ইয়াত কি হ'ব 4 2 গুণ 8 হ'ব কিমান যাব 14 ইয়াত কি হ'ব 144 ইয়াত কেইটা জিৰ' আহিব 2টা জিৰ' আহিব এইটো হ'ব ঘণ্টা মিনিট আৰু ছেকেণ্ডত প্ৰকাশ কৰিবলৈ হলে আমি কি কৰিব লাগিব 144 2টা জিৰ' হৰণ 36 ৰে হৰণ কৰিব লাগিব তাৰপিছত এইটো জিৰ' দুইটা কেনচেল যাব এতিয়া 36 ৰ লগত কেইবাৰ যাব 4 বাৰ যাব ইয়াত কি হ'ব 4 হ'ব এতেকে বাছখনৰ 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এইটো হ'ব বাছখনৰ 4 ঘণ্টা সময় প্ৰয়োজন হ'ব এইটোৱে হ'ব এনসাৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 4 তুমি দৈনন্দিন জীৱনত দেখা পোৱা বিসংগতিৰ 3টা উদাহৰণ লিখা এইটো ফৰৰ উত্তৰটো দৈনন্দিন জীৱনত দেখা পোৱা বিসংগতিৰ 3টা উদাহৰণ হ'ল 1 ট্ৰেফিক থকা ৰাস্তা গাড়ী গতি যান বাহনৰ ভিৰ বাবে গাড়ী দ্ৰুতি মাজে মাজে কম বেছি হৈ থাকে 2 দৌৰি থকা খেলুৱৈ এজনৰ গতি দৌৰি থকা
সময়ত খেলুৱৈজনৰ বেগ সদায় একে নাথাকে। যিটো ৰেলৱে ষ্টেচনলৈ সোমাই অহা ৰেল এখনৰ গতি ষ্টেচনৰ ওচৰ চাপিলে ৰেলখনৰ গতি লাহে লাহে কমি আহে। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 4 উত্তৰটো। তাৰপিছত কুৱেশ্যন নম্বৰ 5 দীঘলীয়া দূৰত্ব উসংগতি কিয় এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয়? উদাহৰণ সৈতে বুজাই লিখা। কুৱেশ্যন নম্বৰ 5 উত্তৰটো বাস্তৱিক জীৱনত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰোঁতে এটা বস্তুৱে সদায় একে দ্ৰুতিৰে গতি কৰাটো প্ৰায় অসম্ভৱ। ৰাস্তা যান-জঁট একা-বেকা পথ গতিৰোধ আৰু যান-বাহনৰ অসুবিধাৰ বাবে গাড়ীৰ গতি সলনি হৈ থাকে। গতিকে কোনো বাহনে দীঘলীয়া দূৰত্ব গোটেই সময়ছোৱা সম্পূৰ্ণ সমভাৱে উসংগতি চলিব নোৱাৰে। এয়েহে দীঘলীয়া দূৰত্ব উসংগতিকে এক বাস্তৱিক ঘটনা বুলি কেৱল এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয়। উদাহৰণ গুৱাহাটীৰ পৰা যোৰহাটলৈ যোৱা এখন বাছ গোটেই পথছোৱা কেতিয়াও একে দ্ৰুতিত যাব নোৱাৰে। চহৰৰ ভিৰ হব আৰু হাৱাত ই খৰখীয়াকৈ হব। এইটোৱে হ'ব এনচাৰটো। কুৱেশ্যন নম্বৰ 6 5টা প্ৰাণী বা বস্তুৰ তালিকা প্ৰস্তুত কৰা আৰু এইবোৰক দ্ৰুতিক মানুহৰ গড় খোজ কৰা দ্ৰুতি আৰু দৌৰ দ্ৰুতিৰ সৈতে তুলনা কৰা। এইটো হ'ব কুৱেশ্যন নম্বৰ 6ৰ। এইটো হয় মানুহৰ গড় খোজ কৰা দ্ৰুতি প্ৰায় 1.5 মিটাৰ পাৰ ছেকেণ্ড আৰু দৌৰি গড় দ্ৰুতি প্ৰায় 5 মিটাৰ পাৰ ছেকেণ্ড 18 কিলোমিটাৰ পাৰ আৱাৰ হ'ব। ক্ৰমিক নং প্ৰাণী বস্তুৰ নাম অনুমানিক দ্ৰুতি মানুহৰ দ্ৰুতিৰ সৈতে তুলনা 1 সফৰিং 110 কিলোমিটাৰ পাৰ আৱাৰ হ'ব। মানুহৰ দূৰত্বতকৈ বহুত বেছি খৰতকীয়া হ'ব। শামুকটো 0.5 কিলোমিটাৰ পাৰ আৱাৰ মানুহৰ খোজ কৰাতকৈ অত্যন্ত লেহেমীয়া। চাইকেল 15 কিলোমিটাৰ পাৰ আৱাৰ মানুহৰ খোজতকৈ বেছি কিন্তু দৌৰতকৈ অলপ কম বা সমান হ'ব। তাৰপিছত উৰাজাহাজ 800 কিলোমিটাৰ পাৰ আৱাৰ মানুহৰ গতিতকৈ বহুত বেছি গুণ দ্ৰুতি হ'ব। কাছ মানুহৰ খোজ কৰাতকৈ বহুত লেহেমীয়া হ'ব। কুৱেশ্যন নম্বৰ 7 তলত দুটা বাক্য দিয়া হৈছে তাৰে এটা উক্তি আৰু আনটো যুক্তি। উক্তি জনবহুল চহৰৰ ৰাস্তাৰ মাজেৰে যোৱা এখন গাড়ী প্ৰায় বিসংগতি থাকে। যুক্তি বিসংগতি বস্তু এটা সমান সময়ত দুৰ্ঘটনা অসম দূৰত্ব অতিক্ৰম কৰে। ইয়াৰ কোনটো উত্তৰ হ'ব? এটো উত্তৰ হ'ব। উক্তি আৰু যুক্তি দুয়োটাই সঁচা হয় আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা হ'ব। এইটো কুৱেশ্যন নম্বৰ 7 এইটো হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 8 যিকোনো এবিধ ট্ৰেক আৰু ফিল্ড ইভেন্ট বাছনি কৰা যেনে 100 মিটাৰ 200 মিটাৰ বা 400 মিটাৰ দৌৰ ইণ্টাৰনেট ব্যৱহাৰ কৰি একেটা ইভেন্ট বা বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিকৰ অভিলেখ বিচাৰি উলিওৱা আৰু তুলনা কৰা। এইটো হ'ব প্ৰতিযোগিতা ৰাষ্ট্ৰীয় অভিলেখ অলিম্পিকৰ অভিলেখ পাৰ্থক্য 100 মিটাৰ 10.9 ছেকেণ্ড গুৰমিন্দৰ সিঙে 2026 10.9 ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখত হৈছে। অলিম্পিক অভিলেখ 9.63 উইন বল্টে 2012 চনত হৈছিলে জামাইকটত। তাৰপিছত পাৰ্থক্যটো 0.46 এইটোৰ পৰা এইটো মাইনাছ কৰিলে 0.46 ছেকেণ্ড হ'ব। 200 মিটাৰটো 20.32 ছেকেণ্ড 20.32 ছেকেণ্ডত কোনে হৈছিল? 200 মিটাৰটো 20.52 ছেকেণ্ডত অম্লান বৰগোহাঁয়ে 20.52 ছেকেণ্ডত অম্লান বৰগোহাঁই। তাৰপিছত অলিম্পিকত কিমান আছিলে? 19.30 ছেকেণ্ড উইন বল্টে কৰিছিলে। তাৰপিছত ইয়াৰ পাৰ্থক্যটো কি হ'ব? 1.02 ছেকেণ্ড হ'ব 22 ছেকেণ্ড হ'ব। তাৰপিছত 400 মিটাৰটো কিমান হৈছিলে? 400 মিটাৰটো এইটো হিমা দাসে ইয়াত কি হ'ব? অসমৰ হিমা দাস 50 ইয়াত কি হ'ব? 79 ছেকেণ্ড আছিলে হিমা দাস। তাৰপিছত ৰাষ্ট্ৰীয় অভিলেখত তাৰপিছত অলিম্পিক অভিলেখত কিমান কৰিছিলে? 48.17 ছেকেণ্ড হ'ব। পাৰ্থক্যটো কিমান আছিলে? 2.62 হ'ব। অলিম্পিক অভিলেখত কোনে হৈছিল? মেৰী লেডি পাউলিন হ'ব। ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখত অলিম্পিকত অভিলেখকৈ 2.66 ছেকেণ্ডত লেহেমীয়া হৈছিল।
কুৱেশ্যন নম্বৰ 9 এখন ৰেল প্ৰথম 2 ঘণ্টা 120 কিলোমিটাৰ পৰৱৰ্তীত 2 ঘণ্টা 150 কিলোমিটাৰ আৰু অন্তিম ঘণ্টা 100 কিলোমিটাৰ অতিক্ৰম কৰে এই গতি উহমনে তোমাৰ যুক্তিৰ অহাত ব্যাখ্যা কৰা লগতে ৰেলখনৰ গড় দ্ৰুতি নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 9 প্ৰথম 2 ঘণ্টা ৰেলখনৰ অতিক্ৰম কৰা দূৰত্বটো কিমান আছিলে 120 কিলোমিটাৰ হ'ব গতিকে প্ৰথম অংশৰ দ্ৰুতিটো কিমান হ'ব প্ৰথম অংশৰ দ্ৰুতিটো 120 কিলোমিটাৰ বাই 2 হ'ব 6 2 গুণ 12 60 ইয়াত কি হ'ব 60 কিলোমিটাৰ পাৰ আৱাৰ হ'ব পৰৱৰ্তীটো 2 ঘণ্টা অতিক্ৰম কৰা দূৰত্বটো কিমান হ'ব 2 ঘণ্টা অতিক্ৰম কৰা দূৰত্বটো 150 কিলোমিটাৰ হ'ব ইয়াৰে দ্ৰুতিটো কিমান হ'ব ইয়াৰ দ্ৰুতিটো 150 বাই তলতটো হ'ব কেইবাৰ যাব 75 কিলোমিটাৰ পাৰ আৱাৰ হ'ব অন্তিম 1 ঘণ্টা অতিক্ৰম কৰা দূৰত্বটো কিমান হ'ব 1 ঘণ্টা দূৰত্বত অতিক্ৰম কৰাটো 100 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তৃতীয় অংশৰ দ্ৰুতিটো কিমান হ'ব তৃতীয় অংশৰ দ্ৰুতিটো 100 বাই 1 হ'ব তাৰপিছত 1 ৰ লগত হৰণ কৰিলে 100 কিলোমিটাৰ পাৰ আৱাৰ হ'ব এইটো হ'ব গতিকে যুক্তিটো কি হ'ব যিহেতু ৰেলখনৰ সমান সময়ত অন্তৰাল বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে অৰ্থাৎ ইয়াৰে দ্ৰুতিৰ সময় সাপেক্ষে সলনি হৈছে গতিকে এই গতি উহম নহয় ই এটা অউহম গতি হয় গড় দ্ৰুতিটো উলিয়াবলৈ হলে 120 প্লাস 150 প্লাস ইয়াত কি হ'ব 100 হ'ব এইটো কিলোমিটাৰ হ'ব তাৰপিছত 120 টো কি আছিলে 2 আছিলে প্লাস 150 টো 2 আছিলে প্লাস 100 টো 1 আছিলে তাৰপিছত এই দুটাটো প্লাস কৰিলে কিমান হ'ব 500 এই সবটো প্লাস কৰিলে 350 হ'ব তাৰপিছত 2 মান প্লাস কৰিলে 5 হ'ব 350 টোক আমি 350 টো 5 এৰে হৰণ কৰিলে কিমান হ'ব 74 কিলোমিটাৰ পাৰ আৱাৰ হ'ব 74 কিলোমিটাৰ পাৰ আৱাৰ গড় দ্ৰুতি ইকুয়াল টু 74 কিলোমিটাৰ পাৰ আৱাৰ হ'ব কুৱেশ্যন নম্বৰ 10 পদাৰ্থ তেওঁ বন্দুক 60 কিলোমিটাৰ দূৰ এখন চহৰত লগ কৰাৰ সিদ্ধান্ত লয় তেওঁ ৰাতিপুৱা 8 বজাত তেওঁৰ স্কুটাৰৰ যাত্ৰা আৰম্ভ কৰে আৰু প্ৰথমটো 30 কিলোমিটাৰ বাবে 40 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি যাত্ৰা কৰে যান বাহনখনৰ বাবে তেওঁৰ দ্ৰুতি মন্ত্ৰণ হয় আৰু পৰৱৰ্তীত 20 কিলোমিটাৰ 30 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি অতিক্ৰম কৰে তাৰে পাছত 10 কিলোমিটাৰ ৰাস্তা বাল হোৱাৰ বাবে তেওঁৰ গতি বেগ 60 কিলোমিটাৰ পাৰ আৱাৰলৈ বৃদ্ধি কৰে এইটো আমি উলিয়াব লাগিব কুৱেশ্যন নম্বৰ 10 ৰ সমাধান মুঠ দূৰত্বটো কিমান আছিলে এইটো মুঠ দূৰত্বটো 60 কিলোমিটাৰ হ'ব যাত্ৰা আৰম্ভ কৰা সময়টো কিমান হ'ব 8 বজা এইটো 8 বজাত হ'ব তাৰপিছত প্ৰথম অংশৰ দূৰত্বটো কিমান হ'ব প্ৰথম অংশৰ দূৰত্বটো 30 কিলোমিটাৰ হ'ব দ্ৰুতিটো কিমান হ'ব দ্ৰুতিটো 440 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তাৰপিছত দ্বিতীয় অংশৰ দূৰত্বটো কিমান হ'ব দ্বিতীয় অংশৰ দূৰত্বটো 20 কিলোমিটাৰ হ'ব দ্ৰুতিটো কিমান হ'ব 30 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তৃতীয় অংশৰ দূৰত্বটো কিমান হ'ব তৃতীয় অংশৰ দূৰত্বটো 60 মাইনাস ইয়াত 30 প্লাস 20 এই দুটাটো প্লাস কৰিলে কিমান হ'ব 60 মাইনাস 50 ইকুয়াল টু কিমান হ'ব 10 হ'ব মাইনাস কৰিলে 10 কিলোমিটাৰ হ'ব দ্ৰুতিটো কিমান হ'ব দ্ৰুতিটো 60 হ'ব এতিয়া প্ৰথম অংশৰ বাবে লগা সময়টো কি হ'ব t1 ইকুয়াল টু 30 বাই 40 এইটো 0 কেনসেল যাব 4 আৰু 3 টো হৰণ কৰিলে কিমান হ'ব 0.75 হ'ব আমি সেকেন্ডলৈ নিউ 60 ৰে পূৰণ কৰিব লাগিব মিনিটলৈ নিলে এতিয়া পূৰণ কৰিলে কিমান হ'ব 45 হ'ব দ্বিতীয় অংশৰ বাবে লগা সময়টো কিমান হ'ব 20 বাই তলত কি হ'ব 30 হ'ব এইটো 0 কেনসেল 2 লগত 30 টো হৰণ কৰিলে 2 বাই 3 ইনটু 60 হ'ব তাৰপিছত 3 2 গুণ 6 0 2 2 গুণ 4 40 হ'ব এইটো হ'ব তৃতীয় অংশৰ বাবে লগা সময় t3 ইকুয়াল টু কিমান হ'ব 10 বাই 60 এইটো 0 কেনসেল তাৰপিছত সৰি ইয়াত 6 বাই 60 6 গুণ 60 10 আৰু 1 টো পূৰণ কৰিলে কিমান হ'ব 10 হ'ব মুঠ লগা সময় এইটো মুঠ লগা সময়টো কিমান হ'ব 45 প্লাস 40 প্লাস 10 প্লাস কৰিলে কিমান হ'ব 95 হ'ব 95 টোক আমি ঘণ্টালৈ পৰিৱৰ্তন কৰিলে ইয়াত কি হ'ব 1 ঘণ্টা 35 মিনিট হ'ব
1 পদাৰ্থ কিমান সময়ত গোটেই যাত্ৰাটো আৰম্ভ কৰিছিল এটো 1 ৰ উত্তৰটো পদাৰ্থ গোটেই যাত্ৰা 1 ঘণ্টা 35 মিনিট বা 95 মিনিট সময় সম্পূৰ্ণ কৰিছিল যদি গড়ৰ সময়ত সোধা হৈছে তেন্তে তেওঁ ৰাতিপুৱা 5:35 বজাত গৈ পাব 2 পদাৰ্থ ভ্ৰমণ কৰা মুঠ সময়ৰ দূৰত্ব কিমান এটো হ'ব পদাৰ্থ ভ্ৰমণ কৰা মুঠ সময়টো কিমান আছিল 60 কিলোমিটাৰ হ'ব মুঠ সময়ৰ ঘণ্টা ইকুৱেল টু কিমান হ'ব মুঠ সময়ৰ ঘণ্টা ইকুৱেল টু 95 বাই তলত 60 হ'ব এটো 12 বাৰ যাব এটো কেইবাৰ যাব 19 বাৰ যাব ইয়াত 19 বাই তলত 12 হ'ব তাৰপিছত ইয়াত 60 ৰ লগত হৰণ কৰিম 60 বাই 19 তলত 12 হ'ব ইকুৱেল টু ইয়াত 60 into 12 টো ওপৰত যাব তলত 19 হ'ব এই দুটাত পূৰণ কৰিলে 720 বাই তলত কি হ'ব 19 ৰ লগত হৰণ কৰিলে 37.89 কিলোমিটাৰ পাৰ আৱাৰ হ'ব Question number 4 পদাৰ্থৰ গতি উহম আছিল নে বিহম তোমাৰ উত্তৰ যুক্তি অহাই ব্যাখ্যা Question number 4 উত্তৰটো পদাৰ্থৰ গতি বিহম উহম আছিল যুক্তি কাৰণ যাত্ৰা বিভিন্ন অংশত তেওঁৰ গতি বেলেগ বেলেগ আছিল প্ৰথমে 40 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পিছত 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু 160 কিলোমিটাৰ পাৰ আৱাৰ আছিল Question number 5 যদি পদাৰ্থৰ 40 কিলোমিটাৰ পাৰ আৱাৰ হিষ্টিৰ উহম গতি গোটেই 60 কিলোমিটাৰ ভ্ৰমণ কৰে তেন্তে প্ৰকৃত সময় তুলনা তেওঁৰ কিমান সময় ৰাহি কৰিলেহেঁতেন বা হেৰুৱালেহেঁতেন Question number 5 টো যদি উহম গতি গলেহেঁতেন তেন্তে লগা সময়টো কিমান হ'ব ইয়াত 60 বাই তলত কি হ'ব 40 হ'ব এটো 60 বাই 40 হ'ব এটো 0 কেনসেল 2 দুগুণ 4 3 দুগুণ 6 3 লগত 2 টো হৰণ কৰিলে কিমান হ'ব 1.5 হ'ব 1.2 মিনিটলৈ নিলে ইয়াত কি হ'ব 90 মিনিট হ'ব প্ৰকৃত সময় লগাটো কিমান হ'ব 90 মিনিট হ'ব এটো 95 মিনিট হ'ব 95 মিনিট আছে সময় পাৰ্থক্যটো আমি 95 ৰ পৰা 90 টো মাইনাস কৰিলে কিমান হ'ব 5 হ'ব এতেকে তেওঁ 5 সময়ত 5 সময়ত বাছি কৰিলেহেঁতেন এটোৱে হ'ব এনসাৰটো Question number 11 ধাৰণা মানচিত্ৰ কোনৰ সম্পূৰ্ণ কৰা দ্ৰুতি অবিৰত দ্ৰুতি পৰিৱৰ্তনশীল দ্ৰুতি অবিৰত দ্ৰুতিটো উহম গতি হ'ব পৰিৱৰ্তনশীল দ্ৰুতিটো অউহম গতি হ'ব Question number 12 দ্বাৰা মহাকাশত 3600 কিলোমিটাৰ পাৰ আৱাৰ সৃষ্টিৰ দ্ৰুতি মহাকাশযানত এখন চলি আছে এই ক্ষেত্ৰত তালিকাখনৰ সম্পূৰ্ণ কৰা এটো হ'ব চিত্ৰটো সময় দূৰত্ব দিয়া আছে দূৰত্ব ইকুৱেল দ্ৰুতি ইনটু সময় সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি হ'ব দিয়া আছে মহাকাশৰ দ্ৰুতিটো কিমান দিয়া আছে এটো 3600 into 5 by 18 এৰে পূৰণ কৰিব লাগিব 2 ৰং 36 এটো 0 তিনটা আহিব তাৰ 5 দুগুণ 10 ইয়াত কেইটা 0 আহিব তিনটা 0 আহিব মিটাৰ পাৰ সেকেন্ড হ'ব এতিয়া আমি এটো উলিয়াব লাগিব সময় দূৰত্ব ইয়াত 2 সময়টো 2 দিয়া আছে 10 ৰ লগত পূৰণ হ'ব 10 into 2 পূৰণ কৰিলে কিমান হ'ব 10 দুগুণ 20 0 কেইটা আহিব 0 তিনটা আহিব তাৰ পিছত সময়টো উলিয়াবলৈ হলে ইয়াত কি হ'ব 40 তাৰপিছত 00 এটোৰ লগত হৰণ কৰিব লাগিব তলত কি হ'ব 10 হ'ব এই তিনটা 0 কেনসেল এটো 0 কেনসেল পৰৰ লগত 1 টো হৰণ কৰিলে 4 সেকেন্ড হ'ব তাৰপিছত ইয়াত কি হ'ব 6 into 10000 টো পূৰণ হ'ব পূৰণ কৰিলে ইয়াত কি হ'ব 60000 হ'ব তাৰপিছত ইয়াত কি হ'ব 800 বাই তলত কি হ'ব 10 0 এটো 0 কেনসেল এটো 0 কেনসেল ইয়াত কি হ'ব 8 হ'ব এতিয়া ইয়াত কি হ'ব 10000 into 10 into 10000 পূৰণ কৰিলে ইয়াত কি হ'ব 4টা 0 আহিব এইটোৱে হ'ব ইয়াত কি হ'ব মিটাৰ হ'ব এইটোৱে হ'ব সময়ৰ যোগমাক আৰু গতিৰ প্ৰশ্ন উত্তৰটো